গুড মৰ্ণিং গাইজ। আজি আমি গৈ আছোঁ নংজ্ৰং। এইটো ভ্লগ মই লাষ্ট ইয়েৰ শ্বুট কৰিছিলোঁ, কিন্তু টাইম নাপালোঁ কাৰণে এইটো বছৰ এডিট কৰি দি আছোঁ। চাই থাকোঁ। সুমেৰত আমি পৰঠা চব্জি খাই ওলাই গ'লোঁ। মোটামুটি আপোনাৰ 3-4 ঘণ্টা লাগি যায় নংজ্ৰং পাওঁ বুলি। গৈ থাকোঁতে অলপমান শ্বিলঙত কেথলিক চাৰ্চটো সোমাই গ'লোঁ। আমি বৰ্তমান আছোঁ কেথলিক চাৰ্চত। ৰাস্তাটো আপোনালোকে ভালে পাব। জাষ্ট ভিলেজটো পোৱা অলপ কিলোমিটাৰমান আগত ৰাস্তাটো অলপ ভঙা আছে, বাকী টোটেল ৰাস্তাটো একদম ধুনীয়া আছে। ওৱান ৱে ৰোড হয়, আৰু মাজে মাজে আপোনালোকে অলপ শ্বাৰ্প টাৰ্ণছ পাব, চ' অলপ কেয়াৰফুলি চলাই যাব। আমি ভিলেজটো পোৱাতে মোটামুটি 3-3:30 বাজি গৈছিল। চ' আমি ডাইৰেক্ট লাঞ্চ কৰি কিনে আমি অলপ ওলাই গ'লোঁ ফুৰিবৰ কাৰণে। এতিয়া আমি ভাতটো খাই ল'লোঁ, ছানছেটটো চাব যাওঁ। চাব লাগিব চবকে। এইটো হয় বিখ্যাত উমগত নদী। ইয়াৰ ওপৰত ৰাতিপুৱা ক্লাউডছকেইটা দেখা পায়। বাকী কেনেকুৱা লাগিছে কোৱা? একদম মস্ত বঢ়িয়া লাগিছে, মস্ত বাগান। আবেলি এতিয়া দেখাই দিওঁ। এই হিলটো সেই ভিউ পইণ্টটো হয় য'ৰ পৰা ৰাতিপুৱা আপোনালোকে ক্লাউডি পৰিৱেশটো দেখা পাব। ভিউ পইণ্টটো চাই আমি ৰুমৰলৈকে ৰিটাৰ্ণ হ'লোঁ। ৰুমত অলপ চাহ তাহ খালোঁ, ৰেষ্ট ল'লোঁ। আমাৰ চাহ আহি গ'ল। আজি মই বনালো এতিয়া বৰমাৰ কাৰণে চাহ আহি গ'ল। নৰ্মাল লগ। এতিয়া ডিনাৰ কৰিম আৰু আমি। ৰাতি আমি জল্দি ডিনাৰটো কৰি শুই গ'লোঁ, কাৰণ আমাক ৰাতিপুৱা 4:30 বজাত উঠিবলগীয়া হ'ল। তাহাঁতেও সোনকালে ডিনাৰটো বনাই কিনে ফ্ৰী হৈ যায়। চবে ৰেডি হৈ আছে এতিয়া। এতিয়া আমি যাব ওলাইছোঁ। ৰাতিপুৱাৰ 5টা বজাত আমি ওলাই আহিলোঁ ছানৰাইজটো প্ৰথম চাব পাম বুলি, বাট ভিউ পইণ্টত বহুত মানুহ আছিলে। ছানৰাইজ চাব ৰখি আছোঁ এতিয়া। ৱেইট কৰি আছোঁ। এইপিনে চাই দিয়া। ভেলীটো পূৰা ক্লাউডেৰে ভৰি গৈছে, চাব পাৰে। ছানৰাইজটো মোটামুটি 6টামান বজাত হৈ যায় ইয়াতে, চ' আপোনালোকে ডাইৰেক্ট 6টামান বজাতে আহিব পাৰে। ফাইনেলি ছানৰাইজ হৈ গ'ল, চাব পাৰে। এইপিনে চাই দিয়া। নামি আছোঁ।
আপোনালোকে যদি উইণ্টাৰ এণ্ডত ক'ৰবাত যোৱা প্লেন বনাই আছে তেতিয়াহ'লে নংজৰংটো এটা মাষ্ট ভিজিট হয়। নংজৰং গৈ আপোনালোকে বহুত এটা ইউনিক এক্সপিৰিয়েঞ্চ ফিল কৰিব, যোনটো বেলেগ ঠাই চাগে দিব নোৱাৰিব পাৰে। ফাইনেলি আমি একদম এক্সট্ৰিম পইণ্টলৈকে আহি পালোঁ নংজৰঙৰ। কি ক'বা? ফাইনেলি আমাৰ ছানৰাইজ চোৱা হৈ গ'ল। এতিয়া হোমষ্টেলৈকে গৈ আছোঁ কফি খাই খাই। এতিয়া আমি ওলাই যাম। এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া আমি য'ত আছিলোঁ তাতে আপুনি চাব পাৰে ইমান ধুনীয়া খেতি, চাওক বহুত ভাল ভাল তাতে বস্তু ৰুইছে। আমি তাতে এটা বহুত ভাল হোমষ্টেত আছিলোঁ। হালাৰিম্পে হোমষ্টেৰ গেষ্ট ছাৰ্ভিচটো বহুত ভাল, ফুড ছাৰ্ভিচো বহুত ভাল। আপোনালোকে ডিটেইলছ গোটেই ডেছক্ৰিপশ্যনত পাই যাব। নংজৰৰ মানুহ খুব ভাল, খুব চিম্পল হয়। আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি 10টামান বজাত ওলাই গ'লোঁ। এতিয়া আমাৰ জাৰ্ণি শেষ হৈ গ'ল। এতিয়া আমি ওলাইছোঁ হালা হোমষ্টেৰ পৰা। ভাল লাগিল বঢ়িয়া লাগিলে, গুড ট্ৰিপ। একদম বঢ়িয়া লাগিল। এতিয়া দেখাই আছোঁ বাকী। আমি 10টা বজাত ওলাই গ'লোঁ। আপোনালোকে তাতে এটা পাৰ্কিং ফিজো দিব লাগে আৰু এণ্ট্ৰি ফিজ দিব নালাগে যদি আপোনালোকে হোমষ্টেত ষ্টে' কৰি আছে। আমি লাহে ধীৰে গৈ পাওঁতে আবেলি 4-5টা বাজি গ'ল গুৱাহাটীলৈকে। আকৌ এটা নতুন ব্লগত লগ পাম।